আপোনালোক আজি হৈছে 13th of January মানে আজি হৈছে উৰুকা মাঘ বিহুৰ প্ৰথমটো দিন কিন্তু মই আছোঁ ইয়াতে গুৱাহাটীতে ঘৰ যোৱা নহ'ল নেক্সট উইকত যাম আৰু কিবা কাম আছে অলপ তো একেদিন মোৰ যোৱা মেইনলি নহ'ল কাৰণ মই যোৱা উইকতে আহিছোঁ আৰু চিটেটৰ কাৰণে প্ৰিপাৰেশ্যন যিমান যি হ'লেও অলপ হ'লেওতো কৰি আছোঁ সেইকাৰণে যোৱা নহ'ল তো ভাবিছোঁ এইবাৰ মানে প্ৰথমবাৰ গুৱাহাটীত মাঘ বিহুত আছোঁ কাৰণে আজি যিহেতু ভোগালী মেলাবিলাকো চলি আছে তো ভাবিছোঁ আজি ইভিনিং লগৰ এজনীৰ লগত ওলাই যাই চাম অলপ এক্সপ্ল'ৰ কৰিম কেনেকুৱা হয় গুৱাহাটীৰ মাৰ্কেটবিলাক ইয়াতে আৰু মাঘ বিহুৰ সময়ত যিহেতু আগতে মই দেখা নাই বা থকা নাছিলোঁ কেতিয়াও তো সেইকাৰণে আজি দেখাম আপোনালোকক এতিয়া মই জাষ্ট উঠিছোঁ উঠি এতিয়া ব্ৰেকফাষ্ট কৰিম আপোনালোকক দেখাই আছোঁ গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাই থাকিব বটলত প্ৰথমতে পানীখিনি ভৰাই ল'লোঁ আজি চিয়াচিডো দিছিলোঁ তাৰপিছত ইনষ্টামাৰ্টৰ পৰা পাৰ্চেল আহিল তাত আছিল এটা আটা ব্ৰেড এটা ৰাইচ ব্ৰেন ৰিফাইন অইল আৰু এটা আছিল নিমখৰ পেকেট আৰু এনেকৈ মানে আজি ইমান এটা বজাৰ কৰিব লগা নাছিল এইখিনিয়ে এচেঞ্চিয়েলছ আছিল সেইকাৰণে অৰ্ডাৰ কৰিলোঁ এতিয়া বনাইছোঁ লাল চাহ লগতে আছিল ব্ৰেড সৰু এটা বাটাৰ আৰু অমলেট এনেকৈ আজি ব্ৰেকফাষ্টটো কৰিলোঁ আজিকালি গাখীৰ অলপ এভইড কৰোঁ মানে গাখীৰ চাহ তাৰপিছত আহিল এটা পাৰ্চেল এইটো কি আছিল জানানে এইটো আছিল ট্ৰাইপডৰ বহুত প্ৰয়োজন হৈ আছিল মোক যিহেতু মই এইকেইদিন ডেইলি ভ্লগ কৰি আছোঁ সেইকাৰণে আজি এই ট্ৰাইপডতে এনেকৈ বনালোঁ এটা পঢ়া ভিডিঅ' এতিয়া মই পঢ়ি আছোঁ জিঅ'গ্ৰাফী তো জিঅ'গ্ৰাফী যিহেতু মোৰ আগবাঢ়িছে সেইকাৰণে শেষ কৰিম বুলিয়ে ভাবিলোঁ ভালদৰে পঢ়িলোঁ গা পা ধুই মেলি তাৰে পিছত তো এতিয়া মই অকণমান বাহিৰত যাম বুলি ভাবিছোঁ মানে যিহেতু ভোগালী মেলা হৈ আছে চাৰিওফালে সেইকাৰণে ভাবিছোঁ অকণমান ওলাই যাওঁ আপোনালোককো দেখাওঁ কি কি আছে বাৰু এতিয়া অকণমান লেটেই হ'ল গম নাপাওঁ কিবা যদি বন্ধ কৰিছে আৰু তাৰ বাবে মোক এপলজাইজ কৰিব আপোনালোকে চ' এতিয়া আমি যাব ওলাইছোঁ আপোনালোকক দেখাই আছোঁ গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাই থাকিব মই আহি পোৱালৈকে দেৰিয়ে হৈছিল আৰু এয়া আছিল মাছ বজাৰ লগতে আছিল চব্জি বজাৰ মানে ইভিনিং টাইমত আৰু যিহেতু আজি উৰুকা হয় তো মাছ চাছ এইবিলাকে মানুহে কিনিব তাৰপিছত এইবিলাক মানুহে আড্ডা দি আছিল তাৰপিছত এইবিলাক মেক্সিমাম দোকান মানে বন্ধই হৈছিল তাৰপিছত এইবিলাক দৈ গাখীৰ ক্ৰীম বিভিন্ন ধৰণৰ চিৰা চাউল লাৰু পিঠা মানে ইউ নেম ইট আৰু বিহুৰ নামত তাৰে পিছত এইবিলাক মিঠাই আছিল গোটেইখিনি বস্তু আৰু মাহ কৰাই কিবা কিবি যিবিলাক বস্তু চাগে কেতিয়াও দেখাও নাই সেইবিলাকো মানে আছিল আৰু চব গাঁৱলীয়া ফুডবিলাক আছিল বিহু এপ্ৰপ্ৰিয়েট পূৰা তাৰে পিছত মোৰ আজি তেনেকৈ একো লোৱা নহ'ল কাৰণ মই মানে কালি ভালদৰে আহিম যিহেতু খানাপাৰাত হৈ আছে ভালকৈ আজি এতিয়া এইখিনি চাব আহিলোঁ নৰ্মেলি তাৰে পিছত চাই মেলি মই এতিয়া আৰু যাব ওলালোঁ যিহেতু ৰাতিও হৈছিল আৰু মানুহ কমি কমি আহিছিল লাহে লাহে সেইকাৰণে আৰু বেছি ৰৈ নাথাকিলোঁ যাবই ওলালোঁ এইখিনি আপোনালোকক নৰ্মেলি দেখাই দিলোঁ যিহেতু ধুনীয়া এখন মেলা টাইপ হৈ আছিল তাৰপিছত ৰুমলৈ আহি অকণমান জুই পুই ল'লোঁ চাদৰ ওপৰত তাৰে পিছত পিছদিনা মই গ'লোঁ আজি আৰু শ্বুট কৰা নহ'ল মানে আজিৰ দিনটোত পিছদিনা মই গ'লোঁ য'ত খানাপাৰাত মই কৈছিলোঁ যে ভোগালী মেলা হৈছে তাত গ'লোঁ তাত মানুহৰ ভিৰো আছিল নৰ্মেল ভিৰ আছিল আৰু পূৰা মানে মেলা ভাইব এটা আৰু মানে খানা পিনা কাপোৰ মেখেলা চাদৰ তাৰপিছত ষ্টিকত যে মাংসবিলাক এইবিলাক বাৰ্বিকিউ টাইপ কৰে সেইবিলাকো আছিল নৰ্মেল আচাৰৰ দোকান টেষ্টিং কৰিব যি দিয়ে তো মই টেষ্টিং কৰিলোঁ ইয়াতে আমৰ মিঠা আচাৰ এটা মোক মানে ক'লে এইটো ট্ৰাই কৰি চোৱা বহুত ভাল লাগিব তোমাৰ তাৰপিছত সঁচাকৈও বহুত ভাল লাগিল তাৰপিছত মই লৈও ল'লোঁ মানে ইয়াতে 70 ৰুপিজ মানৰ লৈ ল'লোঁ যিহেতু মই অকলে থাকোঁ ইমান প্ৰয়োজনো নাই লৈ ল'লোঁ লৈ বাকীখিনি পৰিৱেশ চালোঁ বহুত ভাল লগা আৰু মানে বিহুৰ ছিজনটো সেইকাৰণে বহুত ভালো লাগিছে মানুহবিলাক আহিছে বিহু ভাইব এটা পাই আছোঁ তাৰপিছত ইয়াতে বহুত ডেকৰ আইটেমছ কিবা কিবি এইবিলাকো আছিল যিবিলাক মোৰ লোৱা নহ'ল প্ৰাইচটো মানে বহুত বেছি এক্সপেঞ্চিভ কিয় বা বাকী মেলাবিলাকত কমতে পায় ইয়াতে মানে বহুত বেছি কৈছিল আৰু সেইকাৰণে মই নল'লোঁ এইবিলাক কাপোৰ কানি ধুনীয়া ধুনীয়া আছিল কাপোৰ কানি একচুৱেলি চোৱা নহ'ল মই মানে টাইমো নহ'ল ইমান এটা ওপৰে যিখিনি আছিল সেইখিনি চালোঁ চাই মেলি ভিডিঅ' বনোৱাৰ যেতিয়া ফ'কাছ কৰি থাকিম তেতিয়া আৰু ইমান নিজৰ চোৱাটো নহয় তো এইবিলাক জুৱেলাৰী বহুত কিউট বহুত প্ৰিটি আছিল আৰু তাৰপিছত জুৱেলাৰীও নল'লোঁ কাৰণ অলৰেডি মোৰ আছে ইমান নিড নাই বাৰু তো এইবিলাক আছিল ডেকৰ আইটেমছ এইবিলাক পট আছিল এইটো যে পট গ্ৰীণ এণ্ড হোৱাইট ইমান কিউট লাগিছে মই কি ক'ম আৰু চালোঁ প্ৰাইচটো বেছি ক'লে সেইকাৰণে নল'লোঁ আৰু
নৰ্মেলি বাকীখিনি চাই আকৌ এইটো আছিল আচাৰৰ পেকেটটো। নৰ্মেলি চালোঁ বাহিৰৰ এইবিলাক মানে পৰ্ক চৰ্ক বহুত আছিল, যিহেতু মই পৰ্ক নাখাওঁ সেইকাৰণে আৰু ইয়াতে আৰু নাথাকিলোঁ বেছি টাইম। তো গুচি আহিলোঁ, আহোঁতে বাহিৰতো মানে ভোগালী মেলা চলি আছিল। এইখনো ভোগালী মেলা, এইখন মানে কি নৰ্মেল মেলা টাইপ, আৰু ইয়াতে বাহিৰত মানে ভোগালীৰ যিটো মেলা আৰু যি লাৰু পিঠা দৈ। আজি ভাবিলোঁ যে কিনিয়ে লওঁ, ল'লোঁ ইয়াতে নাৰিকলৰ বগা লাৰু, লৈ দৈ চালোঁ, একদম মানে গোটা দৈটো আৰু গাঁৱৰ পৰা যিটো বনাই আনে সেইটো দৈ। দৈও ল'লোঁ, ক্ৰীম ল'লোঁ, ক্ৰীমটো মোৰ বহুত ফেভৰেট হয়। তাৰপিছত ল'লোঁ চিৰা, আৰু এইটো এটা দেখা পালোঁ ইমান কিউট বেবী, যিটোক মই অকণমান জোকায়ো আছিলোঁ। তাৰে পিছত চিৰা ল'লোঁ, মিঠাই ল'লোঁ, এনেকৈ আহোঁতে দাৰ্জিলিং ম'ম' খালোঁ গণেশগুৰিত। বহুত ধুনীয়া বনায় ইয়াতে, কেতিয়াবা আপোনালোকে আহিলেও বিশালৰ তলত খাব পাৰে, বহুত টেষ্টি হয়। 60 ৰুপিজ পাৰ প্লেট লয়। তাৰপিছত পিছদিনা ব্ৰেকফাষ্টত খালোঁ এয়া। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।